উঠিছো বিৰতিৰ পাছত ডিব্ৰুগড় বিমানবন্দৰৰ 84 লাখ টকা উদ্ধাৰ কৰা হৈছে 4 গৰাকী যাত্ৰীৰ পৰা জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ ধন দুটা কাৰ্টুনত উদ্ধাৰ কৰা হৈছে এই 84 লাখ টকা মোহাম্মদ জালাউদ্দিন তালুকদাৰ সঞ্জয় কুমাৰ স্বামী সাজন সিং ৰাম অৱতাৰ স্বামীৰ পৰা এই ধনখিনি উদ্ধাৰ কৰা হৈছে অৰুণাচলৰ খুনচাৰ পৰা নতুন দিল্লীলৈ লৈ গৈ আছিল এই ধনখিনি দিল্লী অভিমুখী ইণ্ডিগো বিমানেৰে লৈ যোৱাৰ সময়তে ধৰা পৰে ধনখিনি দুটা কাৰ্টুনত এই ধনখিনি লৈ গৈছিল বিজয় শংকৰ আগৰৱালা নামৰ এজন লোকে তেওঁলোকক দিছিল এই ধনখিনি চাৰিগৰাকী যাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছে এই সন্দৰ্ভত আমাক ডিব্ৰুগড় পাৰধিক জনাব টমাছ ব্ৰাগুহে টমাছ আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়াভাৱে টমাছ আৰু অধিক খবৰ কি আছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত হয় চাওক ইভা যেতিয়া এই টকাখিনি ধৰা পৰিল আৰু যিকেইজন লোকক আটক কৰা হ'ল তাৰপিছত তেওঁলোকক এতিয়া মোহনবাৰী যি থানা আছে কাষতে সেই থানালৈ লৈ অনা হ'ল আৰু ইয়াৰ পৰৱৰ্তী কিছুমান পাছতে ইনকম টেক্সৰ কিছু লোক আহিব তাৰপিছতে টকাখিনি হিচাপ কৰা হ'ব আৰু হয়তো 84 লাখতকৈ বেছি টকা ওলোৱাৰ সম্ভাৱনা আছে আৰু এতিয়া প্ৰশ্ন হৈছে টকাখিনি ক'ৰ পৰা কেনেকৈ অনা হৈছিল আৰু প্ৰাৰম্ভিক তদন্তত তেওঁলোকে জনাইছে যে অৰুণাচলৰ এজন ব্যৱসায়ী বিজয় শংকৰ আগৰৱালা নামৰ এজন ব্যৱসায়ীয়ে টকাখিনি দিছিল আৰু তেওঁলোকে সেই টকাখিনি দিল্লীলৈ লৈ গৈ আছিল কিন্তু দিল্লীত গৈ সেই টকাখিনি কাক দিলেহেঁতেন এতিয়ালৈকে তেনেকুৱা কোনো তথ্য পোহৰলৈ অহা নাই আৰু ইভা চাব যিহেতু বিধানসভা নিৰ্বাচনলৈ বেছি সময় নাই গতিকে ইমান টকা ক'ৰ পৰা কেনেকৈ অনা হৈছিল সেয়া এতিয়া লক্ষণীয় কথা তাৰ লগতে যিহেতু আই পি এল চলি আছে আই পি এলৰ ক্ষেত্ৰতো বৃহৎ অংকৰ যোৱা ইতিমধ্যে বিভিন্ন প্ৰান্তত হয় গতিকে এই টকাখিনি ক'ৰ পৰা কেনেকৈ অনা হৈছিল ইয়াৰ এটা উচিত তদন্তৰ প্ৰয়োজন তাৰপিছতহে ওলাব মই ইয়াৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম কেমেৰা পাৰ্চন দিনেশ আছে ইয়াৰ দেখুৱাব ইয়াৰ দৃশ্য যিকেইজন লোক সেই লোককেইজন বৰ্তমান আৰক্ষীয়ে প্ৰাৰম্ভিক যি পৰ্যায়ত সোধপোছ তেওঁলোকক কৰিছে পৰৱৰ্তী সময়ত আমি সঠিক আৰু অধিক তথ্য আমি লাভ কৰিম কিন্তু বৰ্তমান সময়ত যিহেতু সোধপোছ কৰি থকা হৈছে তাৰ পিছতহে ওলাব আচলতে ক'ৰ পৰা কেনেকৈ নিছিল আৰু ক'ত তেওঁলোকে আচলতে এই টকাখিনি বৃহৎ পৰিমাণৰ যি টকাখিনি দিলেগৈহেঁতেন আৰু এতিয়ালৈকে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এতিয়ালৈকে যি পইচাৰ যিকেইটা কাৰ্টুন সেই কাৰ্টুনকেইটা খোলা হোৱা নাই খোলাৰ পিছত আৰু হয়তো তাত পইচাৰ সংখ্যা বাঢ়িব পাৰে এতিয়া প্ৰাৰম্ভিক তদন্তত তেওঁলোকে 84 লাখ বুলি ইতিমধ্যে উল্লেখ কৰিছে কিন্তু পৰৱৰ্তী সময়ত হয়তো আৰু বেছি হয়তো ওলাব ইয়াত যি বিষয়া আছে আৰক্ষী বিষয়া আমি কথা পাতিবলৈ চেষ্টা কৰিম কিছু সময় পাছতে তেওঁলোকে বৰ্তমান যিহেতু প্ৰাৰম্ভিক অৱস্থাত তদন্ত চলাই আছে আৰু যিমান সম্ভৱ আমি দূৰৰ পৰাই ইয়াৰ দৃশ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম কিন্তু এতিয়া ডাঙৰ খবৰটো হৈছে যে ইমান টকা ক'ৰ পৰা কেনেকৈ নিয়া হৈছিল আৰু অৰুণাচলৰ কথা যিহেতু কোৱা আছে এজন ব্যৱসায়ীৰ কথা কোৱা হৈছে এই ব্যৱসায়ীজনে কি উদ্দেশ্যৰে এই টকাখিনি পঠিয়াইছিল এনেদৰে মই দেখুৱাবলৈ চেষ্টা কৰিম যিমান দূৰ সম্ভৱ কিছু কাৰ্টুন মই দেখুৱাবলৈ চেষ্টা কৰিম দৰ্শকসকলক সেই কাৰ্টুনত যি কাগজৰ কাৰ্টুন আছে সেই কাৰ্টুনত এই টকাখিনি এনেদৰে লৈ যোৱা হৈছিল সাধাৰণ যি সামগ্ৰী লৈ যোৱা হয় তেনেদৰে এই টকাখিনি লৈ যোৱা হৈছিল কিন্তু এয়াৰপৰ্টৰ যে স্কেনিং কৰে সেই স্কেনিঙত ধৰা পৰিছিল এই টকাখিনি আৰু তাৰপিছতে তৎপৰ হৈছিল তাৰ যি এয়াৰপৰ্টৰ যি নিৰাপত্তাৰক্ষী আৰু লগে লগে খবৰ দিয়া হৈছিল আৰক্ষী ইতিমধ্যে বিষয়া আহি উপস্থিত হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেখেতৰ লগত আৰু প্ৰাৰম্ভিক পৰ্যায়ত কি তদন্ত লাভ কৰিছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম ছাৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছে প্ৰাৰম্ভিক পৰ্যায়ত আপোনালোকে কি গম পাইছে হয় যিহেতু এতিয়া সম্পূৰ্ণ প্ৰাৰম্ভিক পৰ্যায়ত আছে বৰ্তমানলৈকে যি কাৰ্টুন সেই কাৰ্টুনো বৰ্তমান খোলা হোৱা নাই টকাৰ কাৰ্টুন আৰু পৰৱৰ্তী কিছু সময় পাছত আমি ভাষ্য সংগ্ৰহ কৰিবলৈ যত্ন কৰিম আৰু তাৰপিছত আমি গম পাম কোনে কি উদ্দেশ্যৰে আচলতে নিছিল ক'ত জমা দিয়া উদ্দেশ্যৰে নিছিল এই টকাখিনি আৰু এই টকাখিনি কিহৰ লগত ইয়াৰ সম্বন্ধ আছে সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ পুনৰবাৰ যদি সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন সামগ্ৰীৰ লগত তেওঁলোকৰ বয়বস্তুৰ লগত এইদৰে দুটাকৈ কাৰ্টুন সেই কাৰ্টুনত 84 লাখকৈ টকা বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত 84 লাখ বুলি কোৱা হৈছে হয়তো ইয়াৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে হয়তো আৰু কিছু টকা ওলাব পাৰে আৰু যিকেইজন লোককেইজনক মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেমেৰা পাৰ্চন দিনেশ আছে দেখুৱাই আছে এই দৃশ্য বিভিন্ন বয়বস্তুৰ লগত এইদৰে কাৰ্টুনত ভৰাই যিহেতু তেওঁলোকে টকা নিছিল আৰু কিছু সময় পিছত যিহেতু ইনকম টেক্সৰ কিছু মানুহ আৰু এয়াৰপৰ্ট অথৰিটি কিছু লোক অহাৰ পিছতহে এই বেগকেইটা খোলা হ'ব বুলি কাৰ্টুনটো খোলা হ'ব বুলি কৈছে আৰু বেংকৰ কিছু লোক আহি আছে এই টকা হিচাপৰ বাবে আৰু পৰৱৰ্তী সময়ত আৰু কিছু বিস্ফোৰক তথ্য হয়তো আগলৈ আহিব পাৰে হয়তো IPL যোৱাৰ ক্ষেত্ৰতো ইয়াৰ সম্বন্ধ থাকিব পাৰে বা
যি নিৰ্বাচন আছে তাৰ লগতো সম্বন্ধ থাকিব পাৰে সেয়া এতিয়া কৰাটো উচিত নহ'ব কিন্তু পৰৱৰ্তী সময়ত তদন্তৰ পিছত গম পোৱা যাব হয় টমাছ এই মুহূৰ্তে আপোনাক ধন্যবাদ জনাইছো অপেক্ষা কৰিব লাগিব যিহেতু এতিয়াও স্পষ্ট হোৱা নাই আচলতে বৃহৎ পৰিমাণৰ ধনৰাশি কি উদ্দেশ্যৰে অনা হৈছিল বা কোন জড়িত হৈ আছে কোনে এই ধনখিনি আনিবলৈ দিছিল কেনেধৰণৰ কাৰ্যত ব্যৱহাৰ কৰা হ'ব ইতিমধ্যে যিসকল লোকে এইখিনি ধন লৈ তেওঁলোকে বিমানযোগে যাত্ৰা আৰম্ভ কৰিবৰ বাবে বিমানবন্দৰত উপস্থিত হৈছিল তেওঁলোকৰ জেৰা অব্যাহত আছে কিন্তু এতিয়াও আৰক্ষীৰ ফালৰ পৰা সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়া নাই যে কি উদ্দেশ্য আগত ৰাখি এই বৃহৎ পৰিমাণৰ ধনৰাশি সৰবৰাহ কৰা হৈছে আমি জনাই আছো ডিব্ৰুগড় বিমানবন্দৰত জব্দ কৰা হৈছে এই 84 লাখ টকা 4 গৰাকী যাত্ৰীৰ পৰা জব্দ হৈছে এই বৃহৎ পৰিমাণৰ ধন আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ টেলিভিছনৰ পৰ্দাত এই মুহূৰ্তত আমি দেখুৱাইছো এই ধন সৰবৰাহৰ সৈতে জড়িত এই 4 গৰাকী ব্যক্তি লগতে জব্দ কৰা এই বৃহৎ পৰিমাণৰ ধন ইতিমধ্যে পোনপটীয়াভাৱে আমাৰ সাংবাদিক টমাছে ডিব্ৰুগড়ৰ পৰা আমাক জনাই আছে শেহতীয়া খবৰ বৰ্তমান তেওঁ যিহেতু উপস্থিত আছে সকল লোকৰ সৈতে আৰক্ষী থানাত তেওঁ উপস্থিত আছে কিন্তু এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্ট তথ্য তেওঁলোকে সদৰি কৰা নাই আৰু প্ৰাৰম্ভিক অৱস্থাত যিখিনি তথ্য সদৰি কৰিছে ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাইছো ডিব্ৰুগড় বিমানবন্দৰত 84 লাখ টকা উদ্ধাৰ কৰা হৈছে লগতে 4 গৰাকী লোকক ইতিমধ্যে আটক কৰা হৈছে এই টকা সৰবৰাহ যেহেতু কৰিছিল এই 4 গৰাকী লোকে বৰ্তমান তেওঁলোকৰ জেৰা অব্যাহত ৰাখিছে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্ত অব্যাহত আছে এই সমগ্ৰ ঘটনাত কি উদ্দেশ্য আগত ৰাখি এই কি কাৰণত এই ধনৰাশি সৰবৰাহ কৰা হৈছিল সেই সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট মত দাঙি ধৰা নাই অপেক্ষা কৰিব লাগিব আৰক্ষীৰ তদন্তৰ অন্তৰ পৰালৈ আৰু খবৰ অব্যাহত থাকিব বাতৰিৰ পুনৰ সময় হৈছে খণ্ড বিৰতি